নতুন বছৰৰ আৰম্ভণিতে আহিছে এটা ভাল খবৰ। জাপান ছিংগাপুৰৰ বজাৰলৈ ৰপ্তানি কৰিব পৰাকৈ সাজু কৰা হৈছে অসমৰ চাউল আৰু কিছু শাক-পাচলি লগতে ফল। সৰ্বসাধাৰণ লোকসকলেও উৎকৃষ্ট মানৰ শাক-পাচলি খোৱাৰ ক্ষেত্ৰত এক বিশেষ গৱেষণালব্ধ প্ৰকল্পৰ জৰিয়তে সফলতা লাভ কৰি কৃষকসকলৰ বাবে আশাৰ দুৱাৰ মুকলি কৰিছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। প্ৰাকৃতিকভাৱে উৎপাদন কৰিব পৰা অসমৰ চাউল আৰু একাংশ শাক-পাচলিয়ে অচিৰেই জাপান, ছিংগাপুৰৰ বজাৰ দখল কৰাৰ আছে সম্ভাৱনা। ৰাসায়নিক সামগ্ৰী নিদিয়াকৈ উৎপাদন কৰিব পৰা চাউলকে মুখ্য কৰি এইসমূহ শাক-পাচলি জাপান, ছিংগাপুৰৰ বজাৰলৈ ৰপ্তানি কৰাৰ পৰিকল্পনাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। প্ৰচেষ্টা লৈছোঁ যে আমি যিখন ইউৰোপৰ যিখন মাৰ্কেট আছে বা আমাৰ এছিয়াৰ এখন জাপানত এখন বা আছে, ছিংগাপুৰত এখন মাৰ্কেট আছে, সেই মাৰ্কেটখিনি দখল কৰিবলৈ আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত অসম চৰকাৰে একেলগে আগবাঢ়িছোঁ। এই ক্ষেত্ৰত আমি যিখিনি আমি সহায় সহযোগ পাব লাগে, আমি একেলগে এটা টিম হিচাপে আমি আগবাঢ়িছোঁ আৰু মই ভাবিছোঁ ইয়াৰ পৰা লাভ হৈ পেলাই আমাৰ কৃষক ৰাইজ আৰু লগতে উপভোক্তাসকলো লাভৱান হ'ব। বাও ধান, সুগন্ধিযুক্ত চাউল, লাই শাক, জহা ভোল, জলকীয়া, ৰবাব টেঙাকে ধৰি একাংশ শাক-পাচলিৰ বজাৰত উপলব্ধ বিভিন্ন জাতৰ পৰা আটাইতকৈ উৎকৃষ্ট সঁচটো বিচাৰি উলিয়াই তাৰ বীজ উৎপাদন কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। উদাহৰণস্বৰূপে প্ৰায় 50 বিধ প্ৰজাতি থকা লাই শাকৰ পৰা লাইকা আৰু কাজলি নামৰ আটাইতকৈ উৎকৃষ্ট দুটা সঁচ বিচাৰি উলিয়াই তাৰ বীজ উৎপাদন কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। জহা ভোল, জলকীয়া, ৰবাব টেঙাৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে অনুৰূপ পদক্ষেপ। আমি দেখিলোঁ যে আমি এই যিখিনি উৎপাদন হয়, আমি যদি ভাল এটা বজাৰত মেলি দিব পাৰোঁ, কাৰণ উপভোক্তা আছে, অকল এই উপভোক্তাখিনি অকল অসমৰে নহয়, আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ আছে বা বিশ্বতো এনেকুৱা এখন বজাৰ আছে। আৰু আমি যেতিয়া এনেকুৱা ধৰণৰ এটা সঁচ দিব পাৰোঁ, মূলতঃ আমি দেখোঁ যে এই সঁচবিলাকৰ মূল সমস্যা হৈছে যে এইটো মিহলি হৈ আছে। থলুৱা অকল এটা সঁচে নহয়, তাত দেখিব কিছুমান, মই চাউলৰ কথা ক'ব যাওঁ, ৰঙা চাউলৰ লগত দেখিব ৰঙা বগা চব মিক্স হৈ আছে। আৰু সেয়েহে এই কোৱালিটিটো মেইনটেইন কৰিব নোৱাৰাৰ বাবে এটা ডাঙৰ সমস্যা হৈছে আৰু বজাৰখন দখল কৰিবলৈ সক্ষম হোৱা নাই। আৰু সেইকাৰণে আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমি এটা প্ৰচেষ্টা হাতত ল'লোঁ। সমগ্ৰ বিশ্বত আছে অবাসমতি চাউলৰ বছৰি প্ৰায় 40,000 কোটি টকাৰ বজাৰ। চাউলৰ এই গোলকীয় বজাৰখনৰ 10% অসমৰ পৰা দখল কৰিবলৈ চৰকাৰৰ সহযোগত পদক্ষেপ গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইতিমধ্যে অসমৰ পৰা লাৱণ্য, কুণকুণী জহা আৰু কোলা জহা চাউলে দেশে বিদেশে সমাদৰ বুটলিছে। বাসমতি ছেগমেণ্টটো অকণমান ডাঙৰ, নন বাসমতি ছেগমেণ্টটো অকণমান সৰু, কিন্তু তথাপিও প্ৰায় 40,000 কোটি টকা বছৰি। তাৰ যদি আমি আশা কৰিছোঁ যদি আমি 10% যদি আমি এনেকুৱা ধৰণৰ ক্ষেত্ৰত ল'ব পাৰোঁ, 400 কোটি টকা বা 4,000 কোটি টকা আমি যিটো ভাবিছোঁ, তাৰ 4,000 কোটি টকাৰ 10% অসমৰ বাবে 400 কোটি যদি ল'ব পাৰোঁ, সেই বজাৰখন দখল কৰিব পাৰিলে আমাৰ অসমৰ কৃষক ৰাইজ উপকৃত হ'ব। আৰু আমাৰ ইয়াত বিভিন্ন প্ৰজাতিৰ থলুৱা প্ৰজাতিৰ সঁচ আছে, যিখিনি গুণ খুব ভাল, প্ৰাকৃতিকভাৱে হয়, আৰু সেই প্ৰাকৃতিকভাৱে কৰা এনেকুৱা ধৰণৰ সঁচ আমি যদি বজাৰত উলিয়াই দিব পাৰোঁ, নিশ্চয় আমাৰ ৰাইজ উপকৃত হ'ব। 2024ৰ ভিতৰত এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহে পূৰ্ণ সফলতা লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াই। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।